हेलो फ्रेंड्स, আজি মই বনাম চাউলৰ গুড়াৰ পিঠা, ভজা পিঠা নে মালপোৱা বুলি কয়। ইমান ধুনীয়া নৰম আৰু মচমচীয়া হয় এই পিঠাটো। এয়া মই আধা বাটি গুড়া লৈছোঁ আৰু চেনি আধা বাটি দিছোঁ। ইয়াতে মই বেকিং পাউডাৰ 1.5 চামুচ দিছোঁ আৰু নিমখ দিছোঁ। এইখিনি অলপ যাতে ধুনীয়া হয় চেনি নিমখৰ যিটো সোৱাদ। এতিয়া মই গোটেইখিনি মিক্স কৰি লৈছোঁ ভাল ধৰণে। ইয়াতে কিন্তু খুব উতল অহা গৰম পানী লাগে, তেতিয়াহে পিঠাটো নৰম হৈ থাকে। দেখিছেনে উতল অহা গৰম পানী দিছোঁ মই। এইখিনি বেছিও নহয় পানী, মানে গুড়াখিনি তল যোৱাকৈ দিলেই হ'ল। এইখিনি মই ভালদৰে মিক্স কৰি লৰাম। এনেকুৱা ধৰণৰ বেটাৰ কৰিব। এতিয়া পাতল হ'লেও ভাল নহয় পিঠাটো। এয়া মই ঢালাই কেৰাহী এখন লৈছোঁ। ইয়াতে মই তেল দিছোঁ, ৰিফাইন তেল। কম তেলতে হৈ যায় এই পিঠাটো। এটা মই বহাই দিছোঁ। খুব ধুনীয়া লাগে এই গুড়াৰ পিঠাটো খাব, আপোনালোকে বনাবচোন। এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে। ঠাণ্ডা পানী দিলে কিন্তু পিঠাটো নুফুলে তেনেকৈ আৰু নৰম নহয়। এয়া দেখিছেনে কাঠি এডাল লৈছোঁ মই, চেক কৰি চাইছোঁ ভিতৰত সিজিছে নে নাই। কিছুমান পিঠা ভিতৰত নিসিজে, সেইকাৰণে চাব লাগে। এতিয়া ধুনীয়াকৈ হৈছে, উঠি অহা নাই। কি ধুনীয়া মচমচীয়া আমাৰ নৰম পিঠা ৰেডি হৈছে খাবলৈ। আৰু এটা দিছোঁ। এনেকুৱা ধৰণে আপোনালোকে বনাওক আৰু খাওক, বহুত সোৱাদ লাগে। ৰাতিপুৱাৰ চাহৰ লগতো নাস্তা খাব ভাল লাগে আৰু আবেলিও খাব পাৰি এই গুড়াৰ পিঠাটো। ট্ৰাই কৰি চাওক আপোনালোকে, বহুত সোৱাদ লাগিব। আৰু যদি ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। এটা মই ভাঙি দেখুৱাইছোঁ। ধুনীয়া নৰম আমাৰ ক্ৰিস্পি পিঠা তৈয়াৰ হৈছে। এয়া দেখিছেনে চব চাইডে হৈছে ধুনীয়াকৈ খাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব। থেংক